ভাইমণ্ডত উজ্বলিল অভিনেত্ৰী নিবেদিতা মহন্ত অসমীয়া ছবিৰ সোণোৱালী গাঁথালৈ ছবিগৃহত ভাইমন্দাৰ জয় জয়কাৰ ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে চলি থকা সমান্তৰালকৈ বহিৰাজ্যতো কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিছে ভাইমন্দা ছবিখনে আৰু অসমীয়া ছবি জগতৰ অন্যতম মহিৰুহ মুনিম বৰুৱাৰ জীৱন ভিত্তিক এই ছবিখনে তুলপাৰ লগাইছে এতিয়া ৰাজ্যকে ধৰি বহিৰাজ্যৰ কেইবাটাও ছবিগৃহত পিছে ছবিখন চৰ্চাত থাকোতে চৰ্চালৈ আহিছে আন এটি চৰিত্ৰ অভিনেত্ৰী মঞ্জুলা বৰুৱাৰ মাকৰ চৰিত্ৰটি যিটো চৰিত্ৰ ৰূপায়ণ কৰিছে অভিনেত্ৰী নিবেদিতা মহন্তই আৰু খুব সাৱলীল অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা নিবেদিতাই পূৰ্বতেও কেইবাখনো ধাৰাবাহিক তথা বহুকেইটা গীতৰ ভিডিঅ'তো অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল তাৰে ভিতৰত ৰেঙনি টিভিত সম্প্ৰচাৰিত গুণগুণ কথা মৰমৰ চাকনয়া পাৰিজাত ধাৰাবাহিক অন্যতম আৰু এদৰে অসমীয়া ছবিৰ সোণোৱালী গাঁথালৈ এতিয়া ছবিগৃহত ভাইমন্দা ৰাজ্যকে ধৰি বহিৰাজ্যতো তুলপাৰ লগাইছে এতিয়া ছবিখনে ভাইমন্দত উজ্বলিল অভিনেত্ৰী নিবেদিতা মহন্ত মঞ্জুলা বৰুৱাৰ মাকৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল নিবেদিতা মহন্তই পূৰ্বতেও ৰেঙনি টিভিৰ ধাৰাবাহিকত অভিনয় কৰিছিল নিবেদিতা মহন্তই